এজন কাৰ্গিল যোদ্ধাৰ সৈনিক যিজন সৈনিকে আজি ২৫ বছৰে নিজ গৃহতে প্ৰতি বছৰে পালন কৰি আহিছে কাৰ্গিল দিৱস নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীসকলৰ মাজতে গৌৰৱেৰে পালন কৰি আহিছে এই দিৱস নাৰায়ণপুৰৰ বৰবৰীৰ নিবাসী ভাৰতীয় সেনা বাহিনীৰ ১৮ নং গাৰৱাল ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত জোৱান শুভন চন্দ্ৰ কাকতিয়ে কাৰ্গিল যোদ্ধা হিচাপে পালন কৰি আহিছে এই উৎসৱ শুভন চন্দ্ৰ কাকতিৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে আজি কাৰ্গিল দিৱস সম্পূৰ্ণ ২৫টা বছৰ অতিক্ৰম কৰি আজি পুনৰ এই ২৬ জুলাইৰ দিনা আমি কাৰ্গিল দিৱস আমাৰ বাসগৃহতে এগছি বন্তি জ্বলাই সেই যুদ্ধক্ষেত্ৰত নিহত হোৱা সৈনিকসকলৰ আত্মাৰ সন্ততিৰ উপলক্ষে এগছি বন্তি আৰু বুট জ্বলাই মই প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু সেই মৰ্মে আজিও মই নিজৰ ঘৰতে এইদৰে পালন কৰিছোঁ আৰু সেই ২৫ বছৰীয়া কালচোৱাৰ পিছতো মোৰ যুদ্ধক্ষেত্ৰৰ সেই কথাখিনি আজিও মোৰ মনত উদ্ভাসিত হৈ আছে সেই ভাৰতীয় সৈন্যৰ সাহসিকতা সেই দুৰ্গম পাহাৰত প্ৰায় সাগৰীয় সমতলৰ পৰা প্ৰায় ১০,০০০ ফুটৰ ওপৰত যিখন যুদ্ধ হৈছিল সেই পৃথিৱীৰ ভিতৰত অন্যতম যুদ্ধ আছিলে আৰু তাত কোনো ৰাস্তা নাছিলে তাত কোনো অহা যোৱাৰ কোনো সুবিধা নাছিলে সকলো খোজকাঢ়ি গৈ সেই সৈন্যসকলক বাধা দি নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক